নমস্কাৰ, জয় হিন্দ, জয় অসম। এটা বহুতেই ভাল খবৰ লৈছোঁ আপোনালোকৰ মাজলৈ। আজি পুনৰ নতুনকৈ চাকৰি আহিছে অৰিয়েণ্টেল ইঞ্চুৰেঞ্চ বিভাগৰ ফালৰ পৰা। যিহেতু অৰিয়েণ্টেল ইঞ্চুৰেঞ্চ ৰিক্ৰুটমেণ্ট 2025ৰ ফালৰ পৰা 300টা এডমিনিষ্ট্ৰেটিভ অফিচাৰ পোষ্ট মুকলি হৈছে। এই পদসমূহত আপোনালোকে কেনেদৰে আবেদন কৰিব, আবেদন কৰিবলৈ আপোনাৰ বয়সৰ সময়সীমা কিমান বিচাৰিছে, লগতে আপোনালোকে এপ্লিকেশ্যন ফিজ কিমান কাটিব লাগিব, চিলেকশ্যন প্ৰচিডিউৰটো কেনেধৰণৰ হ'ব, কেতিয়াৰ পৰা পদসমূহত আবেদন হৈছিল আৰু কেতিয়ালৈকে লাষ্ট ডেট আছে, সম্পূৰ্ণ তথ্য এই ভিডিঅ'টোত আলোচনা কৰিম। ভিডিঅ'টো শেষলৈকে চাব, অলপ স্কিপ নকৰাকৈ। যদি ভিডিঅ'টো ভাল পায় তেনেহ'লে এটা লাইক কৰিব আৰু মোৰ চেনেলটোলৈ যদি প্ৰথমবাৰ কাৰণে আহিছে তেনেহ'লে চেনেলটো ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব। লগতে ভিডিঅ'টো সকলো বন্ধু বান্ধৱীলৈ শ্বেয়াৰ কৰি দিব যাতে সকলোৱে জবৰ আপডেটসমূহ এই চেনেলৰ দ্বাৰা পাই থাকিব পাৰে। যিহেতু ইয়াতে দেখিবলৈ পাইছে অৰিয়েণ্টেল ইঞ্চুৰেঞ্চ ৰিক্ৰুটমেণ্ট 2025ৰ ফালৰ পৰা 300টা এডমিনিষ্ট্ৰেটিভ অফিচাৰ পোষ্ট মুকলি হৈছে। এই পদসমূহত আপোনালোকে অনলাইন মাধ্যমেৰে আবেদন কৰিব পাৰিব। ইয়াতে লিখা আছে অৰিয়েণ্টেল ইঞ্চুৰেঞ্চ কোম্পানী লিমিটেড OICL হেজ released an employment notification for the recruitment of 300 administrative officer posts in scale 1 grade. Interested and eligible candidate may apply online here. যেহেতু অৰিয়েণ্টেল ইঞ্চুৰেঞ্চ কোম্পানী লিমিটেডৰ ফালৰ পৰা 2025-26 বৰ্ষৰ কাৰণে 300টা এডমিনিষ্ট্ৰেটিভ অফিচাৰ পোষ্ট মুকলি কৰি দিয়া হৈছে। এই পদসমূহত যদি আপুনি ইণ্টাৰেষ্টেড হয়, এলিজিবল হয়, আবেদনসমূহ কৰি ল'ব পাৰিব। ইয়াতে এটা অভাৰভিউটো দিয়া আছে। নেম অফ পোষ্টৰ নাম হৈছে এডমিনিষ্ট্ৰেটিভ অফিচাৰ। এতিয়া টোটেল পোষ্ট আপোনালোকে দেখিবলৈ পাব 300 পোষ্ট দেখিবলৈ পাব। জেনেৰেলিষ্টত আছে আপোনালোকৰ 285টা পোষ্ট আছে আৰু হিন্দী যিটো আপোনালোকৰ ৰাজভাষা আছে তাতে আপোনালোকৰ 15টাকৈ পোষ্ট দেখিবলৈ পাব। কেটেগৰী আছে আপোনালোকৰ ভেকেঞ্চিসমূহ দিয়া আছে। SCৰ কাৰণে 44টা আছে, STৰ কাৰণে 25টা আছে, OBCৰ কাৰণে 72টা আছে, EWSৰ কাৰণে 29টা আছে, UR কাৰণে 130টা আছে। লগতে আপোনালোকৰ এই পদটোৰ প্ৰতি চেলাৰীৰ ক্ষেত্ৰত ক'বলৈ গ'লে 50,925 টকাৰ পৰা আৰম্ভ কৰি 96,765 টকালৈকে আপুনি চেলাৰীসমূহ লাভ কৰিব পাৰিব। এতিয়া এলিজিবিলিটি ক্ৰাইটেৰিয়া দিয়া আছে। বয়সৰ সময়সীমাটো আপোনালোকৰ মিনিমাম বয়সটো আপোনাৰ 21 বছৰ হ'ব লাগিব আৰু মেক্সিমাম আপুনি 30 বছৰ বয়সলৈকে আবেদন কৰিব পাৰিব। লগতে আপোনালোকে এজ ইলেকশ্যনসমূহ ল'ব পাৰিব। যদি আপুনি SCৰ বা STৰ কেণ্ডিডেট হয় তেনেহ'লে আপুনি 5 বছৰকৈ এজ ইলেকশ্যন ল'ব পাৰিব। যদি আপুনি OBCৰ কেণ্ডিডেট হয় তেনেহ'লে আপুনি 3 বছৰকৈ এজ ইলেকশ্যন ল'ব পাৰিব আৰু এক্স ছাৰ্ভিচমেন হ'লেও আপুনি 3 বছৰকৈ এজ ইলেকশ্যন ল'ব পাৰিব। আৰু যদি আপুনি PWBDৰ কেণ্ডিডেট হয় তেনেহ'লে আপুনি 10 বছৰকৈ এজ ইলেকশ্যন ল'ব পাৰিব। এতিয়া এডুকেশ্যন কোৱালিফিকেশ্যনৰ ক্ষেত্ৰত ক'বলৈ গ'লে যিটো আপোনালোকৰ জেনেৰেলিষ্ট অফিচাৰ আছে তাতে আপোনালোকৰ গ্ৰেজুৱেট, পোষ্ট গ্ৰেজুৱেট থাকিলে আপুনি পদসমূহত আবেদন কৰিব পাৰিব। যদি আপুনি আনৰিজাৰ্ভৰ হয় তাতে আপোনালোকৰ 60% মাৰ্ক থাকিব লাগিব গ্ৰেজুৱেট, পোষ্ট গ্ৰেজুৱেটত। আৰু যদি আপুনি SC বা STৰ হয় তেনেহ'লে আপোনাৰ 55% মাৰ্ক থাকিলেও আপুনি আবেদন কৰিব পাৰিব। যিটো আপোনালোকৰ হিন্দী অফিচাৰ আছে তাতে আপোনালোকৰ মাষ্টাৰ ডিগ্ৰী থাকিব লাগিব, তেতিয়াহে আপুনি পদটোত আবেদন কৰিব পাৰিব। জেনেৰেল হ'লে আপুনি 60% থাকিব লাগিব আৰু SC ST হ'লে আপুনি 55% থাকিলেও আপুনি আবেদনসমূহ কৰি ল'ব পাৰিব। ইয়াতে এপ্লিকেশ্যন ফিজটোৰ ক্ষেত্ৰত ক'বলৈ গ'লে কেটেগৰী আছে আপোনালোকৰ এপ্লিকেশ্যন ফিজটো দিয়া আছে। SC ST PWBDৰ কাৰণে 250 টকাকৈ এপ্লিকেশ্যন ফিজ কাটিব লাগিব আৰু যিসকল অদাৰ কেণ্ডিডেট হয় তেওঁলোকে ইয়াতে 1000 টকাকৈ এপ্লিকেশ্যন ফিজ কাটিব লাগিব। হাউ টু এপ্লাই ক্ষেত্ৰত ক'বলৈ গ'লে যদি আপুনি পদসমূহত ইণ্টাৰেষ্টেড হয়, এলিজিবল হয়, ভিডিঅ' ডেছক্ৰিপশ্যনতে মই আবেদনৰ লিংক দিছোঁ, তাতে গৈ আপোনালোকে আবেদনসমূহ কৰি ল'ব পাৰিব। ইম্পৰ্টেণ্ট ডেটসমূহ হৈছে ইয়াতে আপোনালোকৰ এপ্লাই প্ৰচেছটো ষ্টাৰ্ট হৈছিলে 3 ডিচেম্বৰ তাৰিখৰ পৰা। যিহেতু 2025 বৰ্ষৰ 3 ডিচেম্বৰ তাৰিখৰ পৰা এই পদসমূহত আবেদন প্ৰক্ৰিয়াটো ষ্টাৰ্ট হৈ গৈছিলে আৰু লাষ্ট ডেটটো আপোনালোকৰ 18 ডিচেম্বৰ তাৰিখলৈকে লাষ্ট ডেট আছে। যিহেতু আজি 17 ডিচেম্বৰ হৈ গ'ল, আপোনালোকৰ হাতত আৰু এদিন সময় আছে। যদি আপুনি আবেদন কৰা নাই বৰ্তমান এতিয়ালৈকে আবেদনসমূহ কৰি ল'ব পাৰিব। ভিডিঅ' ডেছক্ৰিপশ্যনতে মই আবেদনৰ লিংক দিম, তাতে গৈ আপুনি আবেদনসমূহ কৰি ল'ব পাৰিব। আজিলৈ ভিডিঅ'টো ইমানেই আছিলে। যদি ভিডিঅ'টো চাই ভাল পালে এটা লাইক কৰিব আৰু মোৰ চেনেলটোলৈ যদি প্ৰথমবাৰ কাৰণে আহিছে তেনেহ'লে চেনেলটো ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব। ধন্যবাদ। জয় হিন্দ, জয় অসম।